নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ডিএমই ডাইৰেক্ট মেডিকেল এক্সাম আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি নন টেকনিক্যাল পোষ্টৰ কাৰণে 2023 ফাৰ্ষ্টতে এপ্লাই হৈছিল আকৌ পুনৰ 2025 জানুৱাৰী মাহলৈকে এপ্লাই কৰিবলৈ মুকলি কৰি দিছিল আকৌ মই আজি যোৱাকালি ভিডিঅ' বনাইছো যে আপোনালোক যি সকল টি টাইপ ক্যান্ডিডেট আছিল তেওঁলোকৰ টি টাইপ আপোনালোক সংৰক্ষণ যদি আগত দিয়া নাছিলে মানে কাষ্টটো যদি সিলেক্ট কৰা নাছিলে যেহেতু অসম চৰকাৰে নতুনকৈ সংযোজন কৰিছে যি সকল টি টাইপ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছে তাত যদি আপোনালোক এতিয়াও সাবমিট কৰা নাই আপুনি 3 মাৰ্চৰ আগত অহা কালিলৈ আগত আজি 2 মাৰ্চ যেহেতু আপোনালোকে টি টাইপ কমিউনিটিটো সাবমিট কৰক কিয়নো তেতিয়া আপোনালোকৰ টি টাইপ এক্সট্ৰাকে অলপ কাট অফ বনিব তেতিয়া আপোনালোকৰ জেনেৰেলত নেপালো নিজৰ কাষ্টত পোৱাৰ চান্স থাকিব এতিয়া কথা হ'ল যেহেতু 9 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সাম হ'ব বুলি অসম চৰকাৰ ডিএমই অফিচিয়েল ৱেবছাইটত অলৰেডি ডেট ডিক্লেয়াৰ কৰিছিল কিন্তু ডেটটো আকৌ পোষ্টপন কৰি পিছুৱাই দিলে একদম ফিক্স ডেট দি দিলে এতিয়া কোনো ধৰণৰ হাল হলনি নহয় ডিএমই নন টেকনিক্যাল পোষ্টখিনি যদি থাৰ্ড গ্ৰেডৰ পোষ্টখিনিৰ কাৰণে যদি আপোনালোকৰ এক্সামৰ কাৰণে পঢ়া-শুনা কৰি আছিল বা ৰখি আছিল এক্সাম দিম বুলি ভালদৰে তেতিয়া অকমান যিসকলে ভালদৰে প্ৰিপাৰেচন কৰিছে তেওঁলোকক খং উঠিব যেহেতু ডেটটো অকমান পোষ্টপন কৰি হটাই দিছে আপোনালোকৰ 30 মাৰ্চত ফিক্স ডেট কৰি পেলালে আপোনালোকৰ ডিএমই নন টেকনিক্যালৰ এক্সাম 30 মাৰ্চ 2025 তাৰিখে ফিক্স কে অনুষ্ঠিত হ'ব এই কথাটো গম পালে 9 মাৰ্চ তাৰিখে এতিয়া আপোনালোকৰ এক্সাম নহয় এতিয়া আজি যেটো 2 মাৰ্চ হৈছে আপোনালোকে বহুখিনি সময় পালে এক মাহ সম্পূৰ্ণ হাতত পাইছে ভালদৰে প্ৰিপাৰেচন কৰক কিয়নো এনে ধৰণৰ অসম চৰকাৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি পাবলৈ হলে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব আৰু মেডিকেল বিভাগত বিশেষকৈ থাৰ্ড গ্ৰেডৰ পোষ্টখিনি অসমীয়াত পেপাৰ নাহিব ইংৰাজী মাধ্যমতে আহিব সেইবাবে ভালদৰে পঢ়া-শুনা কৰিবই লাগিব কিয়নো বেলেগ পুলিচৰ দৰে ফিজিক্যাল টেষ্ট নাই কোনো ধৰণৰ এক্সট্ৰা কোনো ধৰণৰ টেষ্ট নাই যেহেতু এক্সামটোই মেইন এক্সামত যদি ভাল নম্বৰ এটা আপোনালোকে উঠাই ৰাখে তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব আৰু এক্সামটো মেইন আৰু যিখিনি স্কিল টেষ্ট হ'ব স্কিল টেষ্টখিনি হিমান হাৰ্ড নহয় সিম্পল আপুনি কামখিনি কম্পিউটাৰ কামখিনি জানিলে হ'ল দুটাকে যেহেতু পাস কৰাব এক্সামটো পাস কৰিলে আপোনালোকৰ চাকৰি কনফাৰ্ম বুলি ধৰি ল'ব দুটাকে যেহেতু ক্যান্ডিডেট থাকিব আপোনালোকৰ কম্পিটিশনৰ লগত সেইবাবে আপোনালোকে ভালদৰে পঢ়া-শুনা কৰক এতিয়া পঢ়া-শুনা কৰা নাই যদি আপোনালোকৰ এক্সামটো ফিক্স কে হ'ব 30 মাৰ্চ 2025 তাৰিখে সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে ভিডিঅটো শ্বেয়াৰ কৰি দিব চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটোৰ পৰা সহায় হ'ব বুলি ভাবে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছো টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাত ভিডিঅ লিংক বিলাক দি থাকো আৰু ইনষ্টা আইডিটো ফলো কৰি ৰাখিব ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ